সকলো মহিলাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনাৰ অধীনত যিসকল আত্মসহায়ক গোটৰ মহিলাই আবেদন কৰিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ আটাইতকৈ ডাঙৰ খবৰ আৰু ভাল খবৰটো আহি পৰিছে যে সকলো মহিলাৰ মোবাইললৈ বা কিছু মহিলাৰ মোবাইললৈ মেছেজ এটা আহিছে। দেখিছেনে? এই মেছেজটো কি হয় আৰু ক'ৰ পৰা আহিছে আৰু আপোনালোকৰ ডাটাটো ক'ত আপুনি চাব পাৰিব, কেনেকৈ পাৰিব, সকলোখিনি তথ্য মই লৈ আহিছোঁ আজি এই ভিডিঅ'টোত। অসমীয়া কৃষ্টি, অসমীয়া ভাষা, এই আমাৰ সংস্কৃতিৰ এক ৰূপৰেখা। ইউটিউবটি সকলোৱে চাবা, ঘৰত বহি একেলগে কুকুৰি খাবা। নমস্কাৰ, স্বাগতম জনাইছোঁ মিক্স আছামিজ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনাৰ অধীনত যিসকল মহিলাই আবেদন কৰিছিল, সেইসকল মহিলাৰ মোবাইললৈ এটা SMS আহিছে। হয়, ঠিকেই শুনিছে, কাষত দিয়া এই SMSটো আপোনালোকৰ মোবাইললৈ আহিছে। আচলতে এই SMSটো কি আৰু এই SMS অহাসকলেহে পইচা পাব নেকি, এই SMSটো নহাসকলে পইচা নাপাব নেকি, সকলো বিতং তথ্য লৈ আহিছোঁ। তাৰ আগতে জনাওঁ, যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল পায় কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব। আহক মূল কথালৈ। যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনাৰ অধীনত আবেদন কৰিছিল, সেইসকল মহিলাৰ পৰ্টেলত এণ্ট্ৰি হৈছে। ঠিকেই শুনিছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনাৰ অধীনত এটা পৰ্টেল খোলা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে অলপ দিনৰ আগত কোৱা কথাকেইষাৰ মনত আছে চাগে, যে এটা পৰ্টেল খোলা হ'ব আৰু অনলাইনত সকলোখিনি তথ্য আপোনালোকৰ ছাবমিট কৰা হ'ব। আপোনালোকে ঠিকেই শুনিছে, সেই পৰ্টেলটো ইতিমধ্যে আৰম্ভ হৈ গ'ল। আপোনালোকে গম নাপায়, যিটো CLF বুলি কয়, CLF মানে ভিলেজ লেভেল যিটো অৰ্গেনাইজেশ্যন থাকে, সেই CLFৰ যিসকল কৰ্মকৰ্তা বা কাৰ্যকৰ্তা আৰু ব্লক লেভেলৰ বিষয়াসকলে ইতিমধ্যে আপোনালোকে যিবোৰ ফৰ্ম দিছিলে, সেই ফৰ্মবোৰ ইতিমধ্যে অনলাইন পৰ্টেলত এণ্ট্ৰি কৰিবলৈ আৰম্ভ কৰিছে। গম পাইছেনে? অনলাইন যিটো পৰ্টেল, সেইটোত এণ্ট্ৰি কৰিবলৈ আৰম্ভ কৰিছে, মানে ৱেবছাইটটোত। আৰু যেতিয়াই আপোনালোকৰ ফৰ্মখন এণ্ট্ৰি হৈছে, ছাকচেছফুলি ছাবমিটেড হৈছে, তেতিয়াই আপোনাৰ যিটো মোবাইল নম্বৰ তাত দিয়া আছিলে, সেই মোবাইল নম্বৰটোত এটা মেছেজ আহিছে। এতিয়া সেই পৰ্টেলটোত সকলো মহিলাৰ তথ্য এণ্ট্ৰি হ'বনে নহয়, বিতংকৈ জানিবলৈ স্কিপ নকৰাকৈ চাওক ভিডিঅ'টো। প্ৰথম কথা, প্ৰতিগৰাকী মহিলাই যোনে সেই ফৰ্মসমূহ ছাবমিট কৰিছিলে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনা, মোক কাষত দেখিছে এই ফৰ্মখিনি ছাবমিট কৰিছিলে, সেইসকল মহিলাৰ পৰ্টেলত সকলোৰে এণ্ট্ৰি হ'বই। কাৰোবাৰ সোনকালে হৈছে, সেইকাৰণে মেছেজটো সোনকালে আহিছে, আৰু কাৰোবাৰ কিছুদিনৰ পিছত হ'ব বা দুদিনমান দেৰিকৈ হ'ব, সেইকাৰণে মেছেজটো সেই সময়ত আহিব। সেই পৰ্টেলত প্ৰত্যেকগৰাকী সফলভাৱে ফৰ্ম ছাবমিট কৰা মহিলাৰ পৰ্টেলত এণ্ট্ৰি হ'ব আৰু SMS আহিবই। আৰু যেতিয়া পৰ্টেলটোত সকলোখিনি মহিলাৰ এণ্ট্ৰি হৈ যাব, মানে ফৰ্মখন তাত ভৰাই দিব। কোনে ভৰাব? ব্লক লেভেলৰ বিষয়াসকলে কৰি আছে। ব্লকত ইতিমধ্যে নতুন ৰিক্ৰুইটমেণ্টো লৈছে, আৰু এই কাম আৰম্ভ হৈছে মে' মাহৰ 11 তাৰিখৰ পৰা। মে' মাহৰ 11 তাৰিখৰ পৰা 30 তাৰিখলৈকে সময় দিছিলে, কিন্তু সময় যিহেতু বঢ়াই দিয়া হৈছে, আৰু আপোনালোকৰ ফৰ্মসমূহৰ এণ্ট্ৰি কৰাৰ কাম ইতিমধ্যে চলি আছে। আৰু যেতিয়াই আপোনাৰ ফৰ্ম এণ্ট্ৰি কৰিব, তাত ছাবমিট কৰিব, তেতিয়াই আপোনাৰ মোবাইললৈ মেছেজ আহিব। আৰু সকলো মহিলাই এই মেছেজ পাবই, দুদিনমান দেৰিকৈ হ'লেও পাব, সেইকাৰণে চিন্তা কৰোঁ কোনো কাৰণ নাই। প্ৰথম কথা, MMUA বুলি এটা পৰ্টেল খোলা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যোজনাৰ অধীনত, আৰু সেই পৰ্টেলত আপোনালোকৰ ফৰ্মসমূহ ছাবমিট কৰা হৈছে, আৰু তাৰ ফলতেই আপোনালোকলৈ এটা মেছেজ আহিছে। পেনিক হ'বৰ দৰকাৰ নাই, সকলোলৈকে মেছেজ আহিব আৰু সকলোৱে ছাবমিট হ'ব। আৰু যদি ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'টোত বা পাছৰ যিবোৰ আপডেট, আপোনালোকৰ যিসমূহ আপডেট থাকিব, কি হ'ব, কেতিয়া পৰ্টেলটো আহিব, সেই পৰ্টেলটো কেনেকৈ চাব পাৰিব, কেনেকৈ আপোনাৰ ডাটাটো চাব পাৰিব, খুলিব পাৰিব, সকলোখিনি আপডেট মই দি থাকিম। চেনেলটো বেল আইকনটো টিপি থ'ব, যাতে প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ।